নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ আছে। যোৱাকালি CM ছাৰে ফেচবুক লাইভৰ যোগে যথেষ্টখিনি কথা ক'লে। ADRE এপইণ্টমেণ্ট কেতিয়া দিব বা নেক্সট ADRE 3 কেতিয়া আহিব, লগতে অসম পুলিচত নতুনকৈ 4000 পদ মুকলি কৰি দিব নৱেম্বৰ মাহৰ ভিতৰত। তাৰোপৰি যিসকল বন্ধু বান্ধৱীয়ে ADREত কোৱালিফাই হৈছে তেওঁলোকৰ বাবে 5টা ডিপাৰ্টমেণ্টৰ পৰা অহা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নোটিছৰ বিষয়েও এই ভিডিঅ'টোত আপোনালোকক জনাম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক অসম পুলিচ ADREৰ বাবে অসমীয়া ইংৰাজী মাধ্যমৰ যদি PDF বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। ক্লাছ 4 পদৰ বাবে অসমীয়া মাধ্যমৰ PDF মাথো 95ত পাব আৰু ক্লাছ 3 পদৰ বাবে অসমীয়া মাধ্যমৰ PDF মাথো 120 টকাতে আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা কিনি ল'ব পাৰিব। তো প্ৰথমতে যিসকল বন্ধু বান্ধৱীয়ে ADRE কোৱালিফাই হৈছে তেওঁলোকৰ বাবে নোটিছ ক'ৰ পৰা আহিছে সেইখিনি জনাই দিওঁ। স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছামত যিসকল বন্ধু বান্ধৱীয়ে সিলেকশ্যন পাইছে তেওঁলোকৰ বাবে অফিচিয়েল নোটিছ আহিছে। জুনিয়ৰ এছিষ্টেণ্ট ড্ৰাইভাৰ গ্ৰেড 4 এই গোটেইকেইটা পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন পুনৰ হ'ব 11 নৱেম্বৰত। ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছাম, ৰুদ্ৰসিংহ স্পৰ্টছ কমপ্লেক্স ছুপাৰ মাৰ্কেট দিছপুৰত এই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কি কি ডকুমেণ্টছ লাগিব ইয়াতে সকলোখিনি আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি গোটেইখিনি ভালদৰে চেক কৰি লওক। নেক্সট আহিছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনজিউমাৰ এফেয়াৰ্ছ এণ্ড লিগেল মেটেৰলজি আছাম গুৱাহাটী 7। তো এই বিভাগটোত যিসকলে চিলেকশ্যন পাইছে ক্লাছ 3 ক্লাছ 4 পোষ্টত তেওঁলোকৰো 11 নৱেম্বৰ 2025 তাৰিখে গুৱাহাটীৰ এই বিশেষ ভেন্যুত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। 2 নম্বৰ ডিপাৰ্টমেণ্ট এইটো। মুঠ 6টা ডিপাৰ্টমেণ্টৰ ডকুমেণ্টছ আছে। ইয়াতে ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ আছাম খানাপাৰা যিসকল বন্ধু বান্ধৱী চিলেকশ্যন পাইছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব 11 নৱেম্বৰ তাৰিখেই। ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 9 নৱেম্বৰ 2025 তাৰিখে গুৱাহাটীৰ এই বিশেষ ভেন্যুত। আৰু এই গোটেইকেইখন নোটিছ পাবৰ বাবে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্ট এইকেইখন লৈ ল'ব পাৰিব। নেক্সট টাউন এণ্ড কাউণ্টি প্লেনিং তথা মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যন আছাম এই বিভাগকেইটাত যিসকল বন্ধু বান্ধৱী চিলেকশ্যন পাইছে ইয়াতে ডাইৰেক্টলি নাম দি দিছে। তো তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 10 নৱেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব। নেক্সট চিফ ইলেক্ট্ৰিকেল ইনস্পেক্টৰ কম এডভাইজাৰ গভৰ্ণমেণ্ট অফ আছাম এই ডিপাৰ্টমেণ্টত যিসকল বন্ধু বান্ধৱীয়ে গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ চিলেকশ্যন পাইছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 12 নৱেম্বৰ 2025 তাৰিখে গুৱাহাটীৰ এই বিশেষ ভেন্যুত। এতিয়া বিশেষ কথা হৈছে অসম পুলিচ। অসম পুলিচ লগতে DHS বা DME তাৰোপৰি টেট বা বিশেষকৈ যিসকল শিক্ষক বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগতে ADRE আৰু যদি কিবা ডিপাৰ্টমেণ্ট আছে এই সকলোবিলাকৰ এপইণ্টমেণ্ট লেটাৰ নৱেম্বৰ মাহৰ লাষ্টত অথবা ডিচেম্বৰৰ প্ৰথম ভাগত দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে। ভিডিঅ'টোৰ শেষৰ ফালে তেওঁৰ ভাষণখিনি সংলগ্ন কৰি দিছোঁ, বিশেষ পইণ্টখিনি সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু তাৰ লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰে এই কথা কৈছে যে অসম পুলিচৰ এপইণ্টমেণ্ট বিশেষকৈ কনষ্টেবল পষ্টখিনিৰ যেতিয়া এপইণ্টমেণ্ট দিব সেই এপইণ্টমেণ্ট দিয়াৰ পিছদিনাখনেই অসম পুলিচৰ বিভিন্ন 4000 নতুন পদৰ বিজ্ঞাপন মুকলি কৰি দিব। SI কনষ্টেবল আদি বিভিন্ন ভেকেঞ্চি থাকিব। তো সেই ভেকেঞ্চিবিলাকৰ ভিতৰত মুঠ 4000 অসম পুলিচৰ চাকৰি কৰিম বুলি যিসকল বন্ধু বান্ধৱী ভাবি আছে তেওঁলোকৰ বাবে এইটো যথেষ্ট ভাল খবৰ। আৰু আমি ইতিমধ্যে অসম পুলিচ AB UB SI আদিৰ বাবে PDF এভেইলেবল কৰি থৈছোঁ আমাৰ ৱেবছাইটত। সম্পূৰ্ণ চিলেবাছ কভাৰ কৰাকৈ অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যমৰ PDF আপোনালোকে পাব। ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিলেও আপোনালোকে এইকেইখন কিনি ল'ব পাৰিব। তো ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰে ADRE 3ৰ ভেকেঞ্চিৰ বিষয়েও অকণমান কৈছে, কিন্তু ADRE 3ৰ ভেকেঞ্চিৰ একজাক্ট সময় তেওঁ উল্লেখ কৰা নাই। আপোনালোকক এটা কথা কওঁ, এইবাৰ ADRE বা যিমানবিলাক অসম পুলিচকে আদি কৰি অসম পুলিচ স্বাস্থ্য বিভাগ টেট আদিৰ এপইণ্টমেণ্ট হৈ যাব, তাৰ পাছত ডিপাৰ্টমেণ্টবিলাকৰ পৰা কি ভেকেঞ্চি ৰোল বা আগন্তুক কি পদৰ প্ৰয়োজন হ'ব সেই লৈ চৰকাৰলৈকে ইনফৰমেশ্যন যাব আৰু তাৰ লগে লগে কিমান ভেকেঞ্চি আছে তাৰে ওপৰত ভিত্তি কৰি ADRE 3ৰ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব। লাষ্ট ইয়াৰ এপইণ্টমেণ্ট পোৱাৰ প্ৰায় 4 মাহ পিছত নতুন এডভাৰটাইজমেণ্ট আহিছিলে। তো এইবাৰো আপোনালোকে ধৰি লওক
মাৰ্চ এপ্ৰিলৰ ভিতৰত ADRE 3ৰ নতুন এডভাৰটাইজমেণ্ট আহি যাব। তো এতিয়া আপোনালোকে মামাৰ ভাষণটো এবাৰ চাই লওক। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। ADRE 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব। আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে ADREৰ 4ৰ্থ আৰু 3য় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। দুই এজনে মোক সুধিছে ADRE নতুন বিজ্ঞাপন কেতিয়া দিব? পুলিচৰ বিজ্ঞাপনৰ বিষয়ে ক'লো, ADREৰ বিজ্ঞাপনৰ বিষয়েও লাহে লাহে কম।